ৰ'দে দহা দেহা ঢাকিবলৈ কিনিব নোৱাৰে এটা ছাতি বা জাপি। খাওঁ বুলিলেও গোটাব নোৱাৰে এখেৰ গুড়। কি চিনামৰা কি মুৰমুৰীয়া সকলোতে বাজিছে এতিয়া কৰুণ সুৰ। পঞ্চায়তৰ দামামা বাজিছে, সকলো সাজু হৈছে এতিয়া নিৰ্বাচনলৈ। কিন্তু চৰকাৰী বাগানত বজা কৰুণ সুৰবোৰ শুনিব কোনে, ক'ব কাক? এইখন ঐতিহাসিক চিনামৰা চাহ বাগিচা, যি বাগিচাৰ নাম শুনিলেই কোনোবাই অজান পুলক লাভ কৰে। সেই চিনামৰাত এটি কৰি দুটি পাতৰ কাহিনী কোৱা এই মানুহবোৰৰ দৈনিক ভাত্তা 205 টকাই হৈ আছে। প্ৰাইভেট বাগানে তেওঁলোকতকৈ 45 টকা বেছিকৈ পায়। এইসকল বাগিচাৰ শ্ৰমিকে কৈছে সপ্তাহত পোৱা 1000 টকাৰে কথাবোৰ নিমিলেগৈ। ৰ'দে দহা বৰষুণে ভিজোৱা দেহা ঢাকিবলৈ তেওঁলোকৰ কোনোৱে কিনিব নোৱাৰে প্ৰয়োজনৰ ছাতি বা জাপি। নিমখীয়া লাল চাহৰ সৈতে গুড় অকণমান গোটাবলৈও অপাৰক তেওঁলোক। আপোনালোকৰ ইয়াত মজুৰি কিমানকে চলি আছে? 205 একে 205 একোৱে নহয় 1000 টকাত 2000 মান লাগিবই লাগে ঘৰ চলিবা। বেছিয়ে লাগে। ল'ৰা ছোৱালী বিলাক মুড়িয়ে নাই যায়, আকৌ গাড়ী ভাড়া লাগে, টিফিন চিফিন লাগে। কিমান ফেচিলিটি সিহঁতৰ ল'ৰা ছোৱালী 1000 পইচা পাওঁ, সেইটোতো নহয়েই। এই খুচৰা পইচা কেইটাও নেপাওঁৱেই। 1000 পইচা আমি কি কৰিম? পইচা বাঢ়িব কৈ থাকে, পইচা বঢ়াই নাই। আমি এনেকুৱাই কাম কৰি আছো, গৰীব দুখীয়া মানুহ আৰু এনেকুৱাই আৰু কৰি চলি আছো। আৰু একো নহয়, 1000 টকাত কিবা কৰিব পাৰে জানো? একো কৰিব নোৱাৰে। এতিয়া দিছে 1,30,000 টকাৰ ঘৰ দিছে, ঘৰটো মানুহ পালে নহ'ব। আমি কৈছো যে আমাক একো নালাগে, কিন্তু কমেও আমাৰ মজুৰিটো বৃদ্ধি কৰিব লাগে চৰকাৰে। একে সময়তে চৰকাৰী চাকৰিবোৰত থকাৰ দৰে বা আন বাগানত থকাৰ দৰে অনুকম্পামূলক সংস্থাপন ব্যৱস্থা নাই চিনামৰীয়া মুৰমুৰীয়া আদিত। বদলি কামৰ ব্যৱস্থা নথকাক লৈও হতাশ বাগিচাৰ শ্ৰমিক। বদলি কামটো কেনেকুৱা, কি চিষ্টেমটো কওকচোন? মানে বদলি কামত কি হয়? কোন ৰিটায়াৰ হৈছে আপোনালোকৰ? কোনোবা হৈছে? ৰিটায়াৰ হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে কাম নাই পোৱা মানে, বা বেলেগে নাই পোৱা? আগতে পৰিয়ালৰ মানুহে কাম পাইছিল। ইয়াত তেওঁলোকৰ সেই বদলি কামৰ যিটো ব্যৱস্থা পূৰ্বতে আছিল, বদলি কামৰ ব্যৱস্থা আগতে আছিলে। আগতে আপোনাৰ ধৰক কোনোবা আপুনি কৰি আছে চাকৰি, তাৰপিছত আপুনি ৰিটায়াৰ হ'ল, তাৰপিছত কোনোবাই ঘৰৰ মানুহে কৰিব পাৰে। এতিয়া বন্ধ নেকি? এইটো বন্ধ নাই। কেতিয়াৰ পৰা বন্ধ হৈছে এইটো? অৰুণোদয় PMAY ঘৰ আদি বহু লোকে পালেও কিছু এতিয়াও বঞ্চিত। ইয়াৰ মাজতে মনৰ কথাবোৰ তেওঁলোকে এনে সময়ত শাসকীয় পক্ষৰ কাণত পেলাবলৈ চেষ্টা কৰে। কৰুণ সুৰৰ মাজতো তেওঁলোকৰ মুখত পদুম ফুলে। অৱশ্যে হতাশ বহুতেই বিকল্পৰ কৰে সন্ধান। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।